পথালিপাহাৰ অঞ্চলৰ পিঠাগুৰি মাজগাঁও নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা লখিমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভা আৰু ভাওনা শিল্পী সমাজৰ ভাওনা সমাৰোহৰ আজি অন্তিম দিন। যোৱা 28 মাৰ্চৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহান অনুষ্ঠানৰ আজি ৰাতি দুখনকৈ ভাওনা পৰিৱেশনেৰে সমাপ্ত হ'ব। আজি ভাওনা সমাৰোহৰ চতুৰ্থ তথা অন্তিম দিনৰ ভাগত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত ভাওনা শিল্পী সমাজ মাজুলীৰ সভাপতি প্ৰভাত বুঢ়াভকতে উদ্বোধন কৰে। আনহাতে স্মাৰক গ্ৰন্থ কল্পটোৰ শুভ উন্মোচন কৰে হৰি ভাগৱতীয়ে। শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামী, ধেমাজি পূৰ্ণানন্দ তামুলী, প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, ডক্টৰ মহেন্দ্ৰ বৰা, ডক্টৰ উমাৰাম তামুলীকে ধৰি প্ৰায় সকল গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি অন্তিম নিশা দুখনকৈ ভাওনা পৰিৱেশন কৰিব। প্ৰথমখন ভাওনা বেন উপাখ্যান নাৰায়ণপুৰ সত্ৰীয়া ৰংগালয়ে পৰিৱেশন কৰিব আৰু আনখন ভাতৃ বধূ নাটকখন পৰিৱেশন কৰিব বিহপুৰীয়াৰ সপ্ত বৈকুণ্ঠ শিল্পী সমাজে। আৰু লগতে এই কেইজন বিভিন্ন নিশ্চয় ভাওনা সংস্কৃতিৰ বৰ বহুমূলীয়া তথ্যখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছে। আমি সেইখিনি ভিতৰত সোমাব বিচৰা নাই, মাত্ৰ কেইটামান কথা ইয়াত আহি যিখিনি উপলব্ধি হৈছে। আমি জিলা বৈদিক বৈষ্ণৱ মহাসভা আৰু ভাওনা শিল্পী সমাজে দুইটা মহান অনুষ্ঠানে একত্ৰিতভাৱে 4দিনীয়া কাৰ্যসূচী আমি যি চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন আৰু ভাওনা সমাৰোহ 2024 আয়োজন কৰিছিলোঁ। আমাৰ বিভিন্ন স্থানৰ পৰা ভকত বৈষ্ণৱসকল আহি আমাৰ এই স্থানত যি পুৰধুলা দিলে, আমাক যি উৎসাহ উদ্দীপনা যোগালে, আমি সকলোৰে প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সকলোৱে চৰণৰ প্ৰণাম সেৱা জনাইছোঁ আমাক ইমানখিনি আশীষ প্ৰদান কৰাৰ বাবে। ভাল লাগিছে। আজি আমাৰ শেষ দিন। আজি আমাৰ ইতিমধ্যে মুকলি সভা চলি আছে। আমাৰ নিমন্ত্ৰিত অতিথিসকল আমাৰ মাজলৈ আহিলে এই প্ৰতিকূল বতৰকো নেওচি আমাৰ নিমন্ত্ৰণ অপেক্ষা নকৰি আমাক আশীষ নিমালি দিলেহি। আমি নথৈ আনন্দিত। আমি ভাবিছোঁ এই বৰ্ষ আমাৰ এই ভাওনা সমাৰোহ 2024 ভাগ আমি সফল হ'ব পাৰিছোঁ, যিহেতু আমি নিমন্ত্ৰিত কৰা যথাসংখ্যক ব্যক্তিক আমি আমাৰ মাজত পালোঁ। আমাৰ আজি ৰাতিলৈ দুখনি প্ৰতিযোগিতাৰ শেষ ভাওনা আছে। প্ৰথমখনি আছে বেন উপাখ্যান, পৰিৱেশন কৰিব সত্ৰীয়া ৰংগালয় নাৰায়ণপুৰ, আৰু দ্বিতীয়ভাগী প্ৰতিযোগিতাৰ শেষ সামৰণি ভাওনা পৰিৱেশন কৰিব সপ্ত বৈকুণ্ঠ শিল্পী সমাজ বিহপুৰীয়া নাট ভাতৃবধূ। আমি এই শেষান্ত দুইভাগী ভাওনাৰ উপৱেশন কৰি আমাক উৎসাহিত কৰিবলৈ আমি সমূহ ধৰ্মৰ পৰা ৰাইজক আমি সেৱাৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। ভাল লাগিছে। আমি বিভিন্ন ঠাইৰ পৰা যিমানখিনি ভকত বৈষ্ণৱক ইয়াত আহি পাইছোঁহি, আমি যি সেৱা অনুভৱ কৰিছোঁ তাতকৈ সুখৰ খবৰ আমি বাৰ্তা আৰু দিব নোৱাৰোঁ বা আমি পাবও নোৱাৰোঁ। সেইকাৰণে সকলো ভকত বৈষ্ণৱ ৰাইজক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোৱে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজি যি কাৰ্যসূচী কেইদফা আছে সফল ৰূপায়ণ হ'ব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ।